ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী। শংকৰদেৱক গালি পাৰে, ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে, ধৃতৰাষ্ট্ৰক গালি পাৰে। তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি। তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি। স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল মই কি কৰিম? তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলো। অলপ কিবা কিবি ভিটামিন খাওক, স্মৃতি শক্তি যাতে ভাল হয়, কাৰণ ৰাইজৰ কাম কৰিব লাগিব। খুব ভাল পৰিৱেশ, বিশেষকৈ সংখ্যালঘু বসতিবহুল অঞ্চলত য'ত বিজেপি একেবাৰে নাছিলে, তাত এই মুহূৰ্তত বিজেপিৰ জয় জয়ময় অৱস্থা। আজিৰ দিনটোত 4খন সভা কৰিম। আজিৰ পৰাতো প্ৰত্যেক দিনাই নগাঁৱত থাকিম, নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ। মই যি পৰিৱেশ দেখিছো, কেইদিনমানৰ আগত ঢিঙলৈ গৈছিলো, লাৰুঘাটলৈ গৈছিলো, সকলোৱে বিজেপিক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। সংখ্যালঘু লোকসকলক তেওঁলোকক কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে তেওঁলোক জাগ্ৰত হৈছে আৰু এতিয়াও তেওঁলোকক কংগ্ৰেছে ভয় খুৱাই আছে। এইবাৰ নতুন নতুন কথা কয়। আগতে কৈছিলে মছজিদ ভাঙি দিব, এইবাৰ বোলে সংবিধান বদলাই দিব। মুঠৰ ওপৰত সংখ্যালঘু ৰাইজক ভয় খুৱাব লাগে। এতিয়া আৰু কোনো ভয় নাখায়। এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি বিচাৰে। আমি অৰুণোদয় সকলোকে দিছো, আমি ৰেচন কাৰ্ড সকলোকে দিছো, আয়ুষ্মান কাৰ্ড সকলোকে দিছো, এডমিশ্যন সকলোৰে বিনামূলীয়া কৰিছো, চাকৰি সকলোকে দিছো। এই কথাবিলাক ৰাইজে এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যে এই মিছা মিছা কথা কৈ মানুহখিনিক শোষণ কৰিছিল, উন্নয়ন একো কৰা নাছিল, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদত ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া নিশ্চিতভাৱে জয়লাভ কৰিব। আজি আপুনি যিটো সমষ্টিত উপস্থিত আছেন, দেখা পাব যে সামগ্ৰী সমষ্টি, কিন্তু ৰকিবুল হুছেইনে কৈছে যে তেজ লগা আঙুলিত ভোট দিব। ৰকিবুল হুছেইন ডাঙৰীয়াৰ স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল মই কি কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই দেখোন এই সুৰেশ বৰা ডাঙৰীয়া কেণ্ডিডেট দিছিলে প্ৰত্যেকবাৰে, 3বাৰ টিকট দিছিলেতো। ৰকিবুল হুছেইন ডাঙৰীয়া আগভাগ লৈছিলে, ব্ৰহ্মপুৰত টিকট দিছিলে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমানৰ আগলৈকে সুৰেশ বৰা ডাঙৰীয়াক ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পাতি ৰাখিছিল। তেতিয়া তেওঁৰ গাতো লাগিছিল নেকি তেজ? যদি তেতিয়া সুৰেশ বৰা ডাঙৰীয়া গাত আছিল তেজ, তেতিয়াতো তেওঁৰ গাতো লাগিছিল চাগে, হয় নহয়? আৰু তেওঁৰ পৰাই বহুতো খানা চানাও খাইছিলে, বহুতো খোৱা বোৱা গোটেইখিনিতো এৰেঞ্জমেণ্ট সুৰেশ বৰা ডাঙৰীয়াই কৰিছিলে। সুৰেশ বৰা ডাঙৰীয়াই তাৰ প্ৰতিবাদত বিজেপিলৈকে ওলাইছে। সুৰেশ বৰা ডাঙৰীয়াক তেওঁলোকে কৰা শোষণৰ প্ৰতিবাদত, কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত। তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলো। অলপ কিবা কিবি ভিটামিন খাওক, স্মৃতি শক্তি যাতে ভাল হয়, কাৰণ ৰাইজৰ কাম কৰিব লাগিব। আজমল লাইনৰে সাম্প্ৰদায়িক কথা কয় মানুহে। এতিয়া সাম্প্ৰদায়িক কথা বতৰা ৰাইজে বেয়া পায়, ৰাইজে উন্নয়ন বিচাৰে। সেইকাৰণে আমাৰ সভাবিলাকত হাজাৰ হাজাৰ মানুহ হয়। এতিয়া মইতো সৰু নেতা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালি ঢিঙলৈকে আহিব, কালি চাব কি হয়। গতিকে মই কোনটো কৈছো যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে, সাম্প্ৰদায়িক ৰাজনীতি দিলে আৰু গ'ল। শিৱসাগৰৰ পৰা আহিছে, শিৱসাগৰৰ দক্ষিণ লোকে কৈছে যদি অসমীয়া হয় তেতিয়াহ'লে ভোটটো বিজেপিক। মানে তপন গগৈ ডাঙৰীয়া অসমীয়া নহয় নেকি? তপন গগৈ ডাঙৰীয়া অসমীয়া নহয় নেকি? আমি অসমীয়া নহয় নেকি? আমি অসমীয়া নহয় নেকি? অসমীয়া চাৰ্টিফিকেট আমাক অখিল গগৈৰ পৰা নালাগে। অসমীয়া চাৰ্টিফিকেট আমাক অখিল গগৈৰ পৰা নালাগে। আমি অসমীয়া, সেইকাৰণে অসমীয়া মানুহে আমাক বাৰে বাৰে বিধায়ক বনাইছে, বাৰে বাৰে আমাক মন্ত্ৰী বনাইছে, বাৰে বাৰে মন্ত্ৰী বনাইছে, এতিয়া মুখ্যমন্ত্ৰী বনাইছে। গতিকে অসমীয়া চাৰ্টিফিকেট আমাক আৰু অখিল গগৈৰ পৰা দৰকাৰ নাই, আমাৰ প্ৰয়োজন নাই। লাহে লাহে সকলোৱে পাই যাব, লাহে লাহে সকলোৱে পাই যাব, গ্ৰেজুৱেলি সকলোৱে পাই যাব। চাকৰি আমি খুব সোনকালে চাৰ্ভে কৰি আছো, সকলোৱে পাব। কালিৰ দিনটোত হীৰেণ গোহাঁই এখন সংবাদমেল আয়োজন কৰিছে আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ তেওঁৰ ৰাষ্ট্ৰীয়তাবাদ মানে ভিতৰু হৈ কাম কৰিছে বুলি কৈছে। এই ব্যক্তিগৰাকীয়ে অসমৰ স্বাৰ্থত কেতিয়াবা কথা কৈছে নেকি? এই যিগৰাকী ব্যক্তিৰ কথা কৈছে অসমৰ স্বাৰ্থত কোনদিনা কথা কৈছে? তেওঁ এগৰাকী কমিউনিষ্ট ভাৱধাৰাৰ ব্যক্তি আৰু এতিয়া কংগ্ৰেছক সহায় কৰে, তাৰ পৰা আমাৰ ক'ব লগা একো নাই। আৰু তেওঁলোকে প্ৰত্যেকবাৰে আমাৰ এগেইনষ্টতকৈ আমি প্ৰত্যেকবাৰে জিকো, মানে মানুহে তেওঁলোকক বেয়া পায়। দেৱাল এখন পঢ়ক, মই তেখেতলোকক অনুৰোধ কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া পাহাৰ হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া চিটিৰ মাজেৰে পাৰ হৈছে। মানুহে গুণক দেখিয়ে তেখেতক চাবলৈ গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া গাড়ী পৰা এনেকে নামি পেলাই দৰকাৰী দিছিল নেকি? গাড়ী পৰা ওলাই গৈছিল নেকি? ৰোড শ্ব' কৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব' কৰা নাই।
ভিতৰুৱা সমাজ আছিলে সদায় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যলৈকে আহে মানুহৰ চুট বয়। কালি আমি তিতাবৰত ৰোড শ্ব' কৰিছোঁ প্ৰায় 10,000 মানুহ। মইতো সাধাৰণ কাৰ্যকৰ্তা বিজেপি আৰু প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 6,000 মানুহ। গতিকে তেওঁলোকৰ ইমান ডাঙৰ লিডাৰৰ তেওঁলোকৰ মালিক আহিছিল আচলতে মালিকৰ সভাত নগণ্য এইটো নগণ্য সংখ্যা। আমি ক'ত সৰু মানুহ ক'ত প্ৰিয়ংকা গান্ধী যে আমাৰ মিটিঙত 10,000 হয় আমাৰ ৰোড শ্ব'ত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত 5-6,000 হয়। গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ডুবালে। আৰু মই শুনিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া নগাঁও লোকসভালৈকে অহাৰ কথা আছিলে পাছত কেঞ্চেল কৰিলে মানুহ গোটাব নোৱাৰে বুলি আপোনাৰ ক'লে গতিকে আহিবই নোৱাৰিলে কেঞ্চেল কৰিলে। এয়া কংগ্ৰেছৰ আজিৰ নগাঁৱত অৱস্থা। আমি মিনিমাম যিটো সমষ্টিত ব্যৱধান কম হ'ব সেইটো হৈছে যোৰহাট 2.5 লাখ তাৰ ওপৰত 3 লাখ 4 লাখ সকলোতে থাকিব। ভূপেন বৰাই মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন এতিয়াও দেখিছেই নহয় ৰাইজকোবত আছে নেকি যিখিনি আছে বুলি ভাবিছিল এইখিনি আমি লৈ আহিলোঁ। শংকৰদেৱকো এবাৰ বিতৰ্কৰ মাজলৈ ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী। শংকৰদেৱক গালি পাৰে ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে ধৃতৰাষ্ট্ৰক গালি পাৰে। তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি। তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি। তেওঁ যে হিন্দু ধৰ্মৰ মানুহ নহয় তেওঁ ঘোষণা কৰি দিলে আমি ভাল পাম নহ'লে আমাক কিয় অপমান কৰে। আমি হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ কাকো আমি অপমান কৰিব নালাগে। তেখেতে আমাক কিয় অপমান কৰে। গতিকে তেখেত যে এথিষ্ট ৰাজহুৱাকৈ তেখেতে ঘোষণা কৰক মই অনুৰোধ কৰিছোঁ। নগাঁও সমষ্টিত আপুনি দেখিছেনে আজিৰ মিটিঙৰ পৰা অনুমান হয় যে আমি বহু ভোটৰ ব্যৱধানত জিকিম। সংখ্যালঘু ৰাইজ এনেকৈ ওলাই আহিছে আগতে কেতিয়াও বিজেপি সভাত দেখা নাছিলোঁ। যুৱকসকলৰ যি আনন্দ উৎসাহ যি উদ্দীপনা তাৰ পৰা ক'ব পাৰোঁ যে সুৰেশ বৰা ডাঙৰীয়া ইতিমধ্যে জিকিছে।